আজি ৰাতিপুৱাই কি খুৱাবলৈ ওলাইছে ঠিক নাই আৰু দেই। ঐ হয় ক'ত পালা উৰহি? হা খুৰীহঁতৰ ঘৰৰ পৰা আনিলা? সেইকাৰণে সুধিছোঁ, আমাৰ ঘৰতো উৰহি নাই বোলো ক'ত পালে। আৰু এয়া দেখা পাইছে ৰাইজসকল, গুটি আলু। এই আমাৰ ঘৰতে কৰিছিলে আলুটো। অলপ পটাপট কৰা, 9টা বাজিল ঔ। খাবলৈ পোৱা নহয়, সোনকালে কৰিব লাগে, ভোক লাগিছে আৰু। বহুত দিন অৱশ্যে উৰহিটো খোৱাও নাই বাৰু, আজি খাম যেনিবা। খাই ভালে লাগিব ন এইটো উৰহি। ঐ আৰু এজাত উৰহি আছে নহয়, চেপেটা যে ডাঙৰ যে, গুটিটো যে চেপেটা যে, কিছুমানত নাথাকেই গুটিটো ন, সেইটো খাই কিন্তু মই বেছি ভাল পাওঁ। আমাৰ আছিলে এইবাৰ গজিছিল, মাটি পেলাব লাগে কোনি দেতাই গছজোপা কাটি দিলে। উৰহি গুটি আলু কাটি কুটি ৰেডি। এইফালে ভোকো লাগি আছে, পেটে কলকলাই আছে, আৰু লগতে কেৰাহীও ৰেডি হৈ গ'ল, তেলো দি দিলে। দিয়া পিঁয়াজ দি দিয়া ধুমাধুম, ভোক লাগিছে আৰু। এই তেল গৰম হৈ গ'ল দিয়া, ভালকৈ গৰম হোৱা নাই ৰ'ব। আজি কিনো হৈছে জানো, ইমানো ভোক লাগিছে ইমান সোনকালে, ক'ব পৰা নাই। পিঁয়াজটো দিলে বাৰু, সোনকালে হ'লেই হৈছে আৰু। দিয়া হৈ গ'ল, ভাল উৰহিখিনি দি দিব পাৰা এতিয়া ধুনীয়াকৈ। ৰাতিপুৱাই উৰহি চব্জিটো খুব এটা চিম্পুল পদ্ধতিত বনোৱা হৈছে, বেলেগ একো মানে ধৰি লওক মা মছলা জাতীয় বস্তু দি বনোৱা নাই, একেবাৰে চিম্পুল এটা চব্জি। আমি ৰাতিপুৱা প্ৰায় সাধাৰণতে চব্জিবিলাক এনেকৈ চিম্পুলকৈয়ে বনাই খাওঁ, মা মছলা বা সৰিয়হ দি এনেকৈ নবনাওঁ। আৰু উৰহিটোতো আৰু বহুত ধৰণত বনাব পাৰে, বহুত কিবাকিবি কৰি উৰহিৰ চব্জিটো বনাব পাৰে। আজি আমি এনেকৈ বনাইছোঁ ৰাতিপুৱাই যিহেতু। গাঁৱলীয়া মানুহৰ ৰাইজসকল পেটটো ভৰিলেই হ'ল আৰু, নে কি কয় ৰাইজসকল? পিছৰ কথা পিছত আৰু। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ এই চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। ভিডিঅ' চাই ভাল লাগিলে জানেই নহয় কি কৰিব লাগে, তাৰমানে লাইক কমেণ্ট শ্বেয়াৰ, হয়নে নহয় ৰাইজসকল? গোটেইকেইটা কৰি দিব। আৰু ফেচবুকত যিসকলে চাই আছে, প্লিজ ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব দেই। আকৌ কৈছোঁ, ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। ধন্যবাদ দেই ৰাইজসকল।